হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ এটা নতুন মিনি ব্লগটো লৈ। আজি আমি বাইজুৰিত হৈ থকা গংগা পূজা চাব গৈ আছোঁ। হঠাতে বন্ধুসকলৰ লগত প্লেনিং কৰাৰ বাবে ৰাতি হৈ গ'ল বাৰু। ৰাতি হোৱাৰ বাবে মন্দিৰত যোৱা মানুহ দেখিবলৈ পোৱা নাই। আমাৰ জীৱনত এই 2-3-4 মাহমান কিছু সাল সলনি হৈ বেয়া পৰিস্থিতিত গৈ আছে। এই বেয়া পৰিস্থিতিখন নিয়ন্ত্ৰিত কৰি ৰাখিব পৰা আশীৰ্বাদ ল'ব গৈ আছোঁ মন্দিৰত। আৰু পাহাৰৰ ওপৰত পানীৰ ব্যৱস্থা আছে ভৰি ধুবলৈ, আৰু আশীৰ্বাদ ল'ব আহিলোঁ। পূজাৰ কমিটিয়ে লটাৰী বিক্ৰী কৰি আছে, বাইক আছে, স্কুটি আছে আৰু টিভিবিলাক আছে। এখন 30 টকাকৈ বিক্ৰী কৰি আছে আৰু দুখন ল'লে 50 টকা বুলি কৈ আছে। মই 50 টকাত দুখন ল'লোঁ আৰু মেলা চাব আহিলোঁ। এইবিলাক দেখা পালে কিবা প্ৰেমিকাক মনত পৰে বাৰু। পিছতে গম পাওঁ আমাৰ জীৱনত প্ৰেমিকাক ঘূৰি ফুৰা ভাগ্য নাই। এতিয়া আহিলোঁ মিঠাই দোকানলৈ মিঠাই ল'ব। এয়া খুৰাই ওজন মাপ কৰি আছে। ফাইনেলি মিঠাইখন টপলা বান্ধি আমাক দি দিলে আৰু আমি আলহী ঘৰত যাব ধৰিলোঁ। তো গাইজ, এইখিনিতে মোৰ মিনি ব্লগটো শেষ কৰিবলৈ ওলাইছোঁ।